নমস্কাৰ মই কাকলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যিহেতু নিৰ্বাচনৰ যিখন যুদ্ধ সেই যুদ্ধখন কিন্তু ক্ৰমান্বয়ে বেছি উত্তপ্ত হৈ গৈ আছে প্ৰতিজন প্ৰাৰ্থীৰ কিন্তু মুখ সুপতি বৰ্তমান যিমানেই সময় কাক চাপি আহিছে হিমানেই কিন্তু বেছি হৈ অহাৰ দেখা পোৱা গৈছে বিশেষকৈ কিন্তু আমি কাক বলিমনো ককা বোলে সকলোৰে দাড়ি চলি পকা সময়ত দেখা যাব তেওঁলোকক কোনজনে বিশেষ প্ৰাৰ্থীয়ে আমাৰ কাৰণে কাম কৰিব যেতিয়ালৈকে গাদী নাপায় কথা থাকে যে তেতিয়ালৈকে মানুহে সদায় ভাল কথাই কয় কিন্তু যেতিয়া গাদীখন পাই যায় তেতিয়া কিন্তু নিজৰ কামবিলাক কৰিবলৈ পাহৰি যায় যি কি নহওক কিন্তু আমি সদায় ভালৰ কাৰণে আশা কৰিম যেহেতু লোকসভা সমষ্টি বিশেষকৈ ডিব্ৰুগড়ৰ বহুত চৰ্চাত আছে আৰু বিশেষভাৱে তাৰ পৰা যেহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিজন প্ৰাক্তন আমাৰ যিহেতু মুখ্যমন্ত্ৰী আছিলে তেখেতৰ এগেইনষ্টত আছে লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া তেখেতৰ বৰ্তমান এটা যিটো তেওঁ মন্তব্য প্ৰকাশ কৰিছে বিশেষকৈ বিজেপি চৰকাৰখনক লৈ সেই বিশেষ মন্তব্যখিনি মই আপোনালোকলৈ আগবঢ়াম এই ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ বিপুল হাৰি এবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে যিটো ৰাজনৈতিক দলৰ শাসনত সমগ্ৰ অসমৰ মানুহ অশান্তিত আছে দেশৰ সংবিধান গণতন্ত্ৰ ন্যায়পালিকাৰ প্ৰতি আক্ৰমণ কৰিছে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে সেই দলটোক উৎখাত কৰিব আৰু যিগৰাকী প্ৰাৰ্থী ইয়াত তেওঁলোকে প্ৰক্ষেপ কৰিছে সেই প্ৰাৰ্থীগৰাকী জাতিটোক আটাইতকৈ অন্যায় কৰা মানুহবোৰৰ ভিতৰত অন্যতম আটাইতকৈ বেছি অন্যায় কৰিছে কাজ জাপি দিয়া শ্বহীদক হত্যা কৰা আৰু সকলো প্ৰতিশ্ৰুতি ভংগ কৰা গতিকে এইবাৰ ৰাইজে এক সঠিক শক্তিশালী আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে সকলোৱে আগ্ৰহে বাট চাই আছে নহয় তেওঁৰ প্ৰতি মই দুখ প্ৰকাশ কৰিছোঁ যে তেওঁক ইমান কাম কৰাৰ পিছতো তেওঁক দলে টিকেট নিদিলে গতিকে তেওঁ স্বীকৃতি দিব লাগিছিলে এতিয়া তেওঁ দলতে লাগি হ'ল আৰু সৰ্বানন্দ সোণোৱালৰ আগত তেওঁ এলাগি হ'ল দলীয় কৰ্মকৰ্তাৰ আগত এলাগি হ'ল গতিকে মই বেলেগ একো নকওঁ তেওঁৰ প্ৰতি মই দুখ প্ৰকাশ কৈছোঁ যে তেওঁক আচলতে এইটো অন্যায় কৰিব নালাগিছিল বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে তেওঁলোকৰ নেতা কৰ্মকৰ্তাসকলে এগৰাকী চাহ জনগোষ্ঠীয় প্ৰতিনিধিক এনেকৈ অন্যায় কৰি আঁতৰাই দিব নালাগিছিল এইটো মই প্ৰচণ্ড দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ প্ৰতি মই সহমৰ্মিতা আগবঢ়াইছোঁ যে সোণোৱালে তেওঁৰ পৰা এনেকৈ টিকেটটো কাঢ়ি ল'লে ভাষণত আপোনালোকে ভালকৈ চাব নিজে মুখ্যমন্ত্ৰী আছিলে নিজে কেন্দ্ৰীয় মন্ত্ৰী আগতে আছিলে এতিয়াও আছে কিন্তু তেওঁ নিজে মুখ্যমন্ত্ৰী বা কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কৰিলে ডিব্ৰুগড় লোকসভাক লৈ একো ক'ব নোৱাৰে কেৱল মাত্ৰ মোদীৰ প্ৰশস্তি আৰু মোদীয়ে কৰা কাম কাজ গতিকে সৰ্বানন্দ মোদী বুলি বহুত কোৱা আৰম্ভ কৰিছে মোদীৰ চৰকাৰৰ কাম কাজ কৰি থকাৰ কোনো তেওঁ আচলতে ডিব্ৰুগড় লোকসভাৰ প্ৰতিনিধি হ'বলৈ ওলাইছে লোকসভাৰ মৌলিক বিষয়বোৰ যিবোৰ আছে মূল বিষয় ডিব্ৰুগড় লোকসভাত চুই যোৱা বান গৰাখহনীয়া ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক 6টা জনগোষ্ঠীৰ জনজাতিকৰণ ডিব্ৰুগড় লোকসভাত থকা জনজাতিসকলৰ 6 শিডিউলৰ তেওঁলোকৰ অধিকাৰ ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত যিটো নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট স্থাপন কৰা চাহ জনগোষ্ঠীয় মানুহৰ তেওঁলোকৰ অধিকাৰ বা তেওঁলোকৰ দিন মজুৰি বহুৱা 351 টকা দিম বুলি কৈছিলে নিদিলে বা মাটিৰ পট্টা দিয়াৰ কথা আছিলে এইবোৰ যিবোৰ নকৰিলে এই কথা বতৰাবোৰ তেওঁ এটাও কৰাৰ যিটো খতিয়ানিটো দাঙি ধৰিব নোৱাৰে আৰু কেৱল মাত্ৰ তেওঁ সেইকাৰণে মোদীৰ প্ৰশস্তিতে তেওঁৰ গোটেই নিৰ্বাচনী গোটেই প্ৰচাৰটো শেষ বিজেপিৰ 55 জন লোকক হত্যা কৰা কংগ্ৰেছৰ বুকুচাত উঠি উদাত্ত জাতীয়তাবাদে নিৰ্বাচন খেলিছে বুলি চাওক আমি তেওঁলোকৰ নিচিনা মানসিকতাৰ নহয় যে কোনোবা কাৰোবাৰ বুকুচাত উঠিব আমি একেলগে আছোঁ ভোট বিভাজন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি বাধা দিবৰ কাৰণে আমি একেলগে যুঁজিছোঁ আৰু আমি ৰাজহুৱাকৈ ক'বলৈ ভয় নকৰোঁ যে কংগ্ৰেছৰ আদৰ্শ আৰু বাওঁপন্থীৰ আদৰ্শৰ লগত আমাৰ আদৰ্শৰ মিল নাই কিন্তু সময়ৰ আহ্বান দেশৰ গণতন্ত্ৰ সংবিধান বচাব লাগে আৰু ভোট বিভাজন ৰোধ কৰিব লাগে সেইকাৰণে আমি একেলগে যুঁজ দিছোঁ আৰু তেওঁলোকে পাহৰিছে যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক তেওঁলোকৰ আগৰ চৰকাৰ জনতা দল চৰকাৰ থাকোঁতে হত্যা কৰিছে খগেশ্বৰ তালুকদাৰ আৰু 79 চনটোত গোটেই তেওঁলোকৰ চৰকাৰে আছিল বিজেপিৰ আগৰ চৰকাৰ জনতা দলৰ চৰকাৰ তেওঁলোকে 79ত সৰহভাগ যিসকল শ্বহীদ হৈছে তেওঁলোকে হত্যা কৰিছে ফেক্টৰটো অসমৰ ৰাইজ মইতো এনেও ফেক্টৰ নহয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজ ফেক্টৰ তেওঁলোকে সিদ্ধান্ত ল'ব কোন কাক ওপৰলৈ নিব আৰু কাক যিসকলে জাতিক অন্যায় কৰিছে তেওঁলোকক চুচৰাই আনিব এই কথা ৰাইজে সিদ্ধান্ত নিজে মুখ্যমন্ত্ৰী আছিলে নিজে কেন্দ্ৰীয় মন্ত্ৰী আগতে আছিলে এতিয়াও আছে কিন্তু তেওঁ নিজে মুখ্যমন্ত্ৰী বা কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কৰিলে ডিব্ৰুগড় লোকসভাক লৈ একো ক'ব নোৱাৰে কেৱল মাত্ৰ মোদীৰ প্ৰশস্তি আৰু মোদীয়ে কৰা কাম কাজ গতিকে সৰ্বানন্দ মোদী বুলি বহুত কোৱা আৰম্ভ কৰিছে
মোদীৰ চৰকাৰৰ কাম কাজ কৰি থকাৰ কোনো তেওঁ আচলতে ডিব্ৰুগড় লোকসভাৰ প্ৰতিনিধি হ'বলৈ ওলাইছে। লোকসভাৰ মৌলিক বিষয়বোৰ যিবোৰ আছে মূল বিষয়, ডিব্ৰুগড় লোকসভাত চুই যোৱা বান গৰা খহনীয়া, ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক 6টা জনগোষ্ঠীৰ জনজাতিকৰণ, ডিব্ৰুগড় লোকসভাত থকা জনজাতিসকলৰ 6 শিডিউলৰ তেওঁলোকৰ অধিকাৰ, ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত যিটো নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট স্থাপন কৰা, চাহ জনগোষ্ঠীয় মানুহৰ তেওঁলোকৰ অধিকাৰ বা তেওঁলোকৰ দিন মজুৰি বহোৱা 351 টকা দিম বুলি কৈছিলে নিদিলে, বা মাটিৰ পট্টা দিয়াৰ কথা আছিলে, এইবোৰ যিবোৰ নকৰিলে, এই কথা বতৰাবোৰ তেওঁ এটাও কৰাৰ যিটো খতিয়ান দাঙি ধৰিব নোৱাৰে। আৰু কেৱল মাত্ৰ তেওঁ সেইকাৰণে মোদীৰ প্ৰশস্তিতে তেওঁৰ গোটেই নিৰ্বাচনী গোটেই প্ৰচাৰটো শেষ।